থেংক ইউ দেই তই ইমানখিনি হেল্প কৰি দিয়াৰ কাৰণে। আজি মানে মই সঁচাকৈ ৰাতিপুৱাৰ পৰা একদম বহুত মানে নাৰ্ভাছ হৈ আছোঁ বুলিয়ে ক'ব পাৰি আৰু, কাৰণ এনেকৈ ফাৰ্ষ্ট টাইম আহিছোঁ ন ষ্ট'ৰ লগাবলৈ, গতিকে কি হ'ব কি নাই বস্তুবোৰ চব আনিলে নাই ঠিক নাই আৰু। বাৰু পিহু, তইতো এতিয়া তোৰ বুটিকলৈ যাবি ন, মাজতে পাৰিলে মানে আহিবি হা অকণমান হেল্প কৰি দিবলৈ। বাৰু এতিয়া বস্তুবোৰ গোটেইবোৰ অনা হ'ল যেতিয়া টেনশ্যন নাই, তথাপিও কিবা থাকি আহিছে যদি মই আমাক ফোন কৰি কৈ দিম। তই ইমান টেনশ্যন কেলৈ লৈছনো? ষ্ট'ৰ লগাবি কিবা ক'ৰবাত চুৰ কৰিবলৈ যোৱা নাই নহয়? কি যে আৰু তই যে, মই ভবাই নাছিলোঁ। মোকহে কওঁ তহঁতে মই একো এটা কাম ভালকৈ কৰিব নোৱাৰোঁ, গণ্ডগোল লগাওঁ। এতিয়াতো গণ্ডগোল নলগালেও মানে যেনেকুৱা কৰি আছ, এতিয়া মোতকৈ বেছি তোকহে একেবাৰে ভয়টো লাগিছে। হ'বচোন, টেনশ্যন ল'ব নালাগে, বস্তুবোৰ কিবা থাকি আহিছে যদি একো নাই, প্ৰথম দিনা হয় ন, গতিকে কিবা থাকি আহিছে যদি থাকিবলৈ দে, আকৌ মাক আমনি কৰি থাকিব নালাগে। তই এতিয়া যিখিনি বস্তু আনিছ সেইখিনিকে ধুনীয়াকৈ দোকানখনত সজাই মেলি উলিয়াই ল। মই চাওঁ ৰ মাজতে যদি টাইম পাওঁ, যদি কাষ্টমাৰ নাহে তেতিয়া মই এপাক আকৌ আহিম, বুজিলি? নহয় অ' পিহু, তইতো তোৰ বুটিক চলোৱাৰ এক্সপিৰিয়েঞ্চ লৈয়ে থৈছ আগতীয়াকৈ, কিন্তু মই ফাৰ্ষ্ট টাইম এনেকৈ মানে নিজৰ বেকাৰী খুলিব লৈছোঁ, তাতে আজি ফাৰ্ষ্ট ডে' হয়, সেইকাৰণে মোৰ সঁচাকৈ ভয় লাগি আছে। লগত কোনোবা এজনী থকা হ'লে ভাল আছিলে, এতিয়া তোৰো যাব লাগিব নহয়, তোকো ৰখাব নোৱাৰোঁ। আকৌ মই মাকো মাতি থাকিবলৈ মন যোৱা নাই, ঘৰতো কামবোৰ কৰি থাকে, আকৌ ইয়াত আহি মোৰ লগত এনেই ৰৈ থকাতকৈ সেইকাৰণে নালাগে বুলি ক'লোঁ। গতিকে তই যেনেকৈ হ'লেও মাজত আহিবি এপাক, বুজিলি? কেইদিনমান বহাৰ পিছত তেতিয়া এক্সপিৰিয়েঞ্চটো আহি যাব যে, তেতিয়া আৰু ভয় বা নাৰ্ভাছ হ'ব লগা কোনো কথা নাই। কিন্তু প্ৰথম কেইদিন আৰু কোনোবা এজনী লগত থাকিলে মানে অকণমান সাহস এটা হ'ব, বুজিলি? আচ্ছা আচ্ছা, হ'ব হ'ব, মই গম পালোঁ। তই ফাৰ্ষ্ট টাইম এনেকৈ দোকান দিবলৈ আহিছ, তোৰ বেকাৰী আজি প্ৰথম দিন হয়, সেইকাৰণে তোৰ ভয় লাগিছে। কাষ্টমাৰ আহিব, কেনেকৈ কি দিবি নিদিবি, হয় নাই? মই গম পাইছোঁ নহয়, মোৰো হৈছিলে বাৰু তেনেকুৱা, কিন্তু তই আছিলি যে সেইকাৰণে মোৰ টেনশ্যন নাছিলে। বাৰু হ'ব দে, মই তেতিয়াহ'লে যাওঁ আৰু গৈ পিনে অকণমান চাই মেলি লওঁ, তাৰপিছত কাৰোবাৰ কোনোবা এজনীক থৈ পিনে মই তোৰ ইয়ালৈ গুচি আহিম। তই হেৰি টেনশ্যন নল'বি, আৰু কিবা যদি প্ৰব্লেম হয় তেতিয়া মোক ফোন কৰি দিবি, বুজিলি? মই যিমান পাৰোঁ সোনকালে আহিবলৈ চাম। এতিয়া যাওঁ দেই, মোৰো দেৰি হৈছে নহয়, তয়ো সোনকালে নিজৰ দোকানখন সজাই মেলি লওঁ আৰু কেনেকৈ কি কৰ। হেল্ল', মই অথনিৰ পৰা এই বুটিকখনৰ আগত ৰৈ আছোঁ। বুটিকৰ অনাৰ কোন হয় বাৰু? আজি বুটিকখন অপেন নকৰিব নেকি? মোক আৰ্জেণ্টলি পাৰ্টি ৱেৰৰ কাৰণে ড্ৰেছ এটা লাগিছিলে মানে। অ' হেল্ল', এই বুটিকখনৰ অনাৰ ময়ে হয়, মোৰে হয় এখন বুটিক। চৰি, মোৰ আজি অকণমান অহা দেৰি হৈ গ'ল, মানে অপেন কৰিম, মই এতিয়া অপেন কৰিবলৈ আহিছোঁ। একচুৱেলি মোৰ লগৰ এজনীও নতুনকৈ মানে শ্বপ এখন ষ্টাৰ্ট কৰিছে, বেকাৰী শ্বপ, গতিকে তাই অকণমান হেল্প কৰি দিলোঁ, সেইকাৰণে দেৰি হৈ গ'ল। ব'লা ভিতৰলৈকে। ইটছ অ'কে, মই মানে ইয়াত ৰৈ থকা হ'ল 20 মিনিট মানেই হ'ব হ'ল। তাকে ভাবিছোঁ মানে এখন অপেন হ'বনে নহয় আজি, কাৰণ পাৰ্টি ৱেৰৰ কাৰণে মোক মানে আৰ্জেণ্টলি ডিজাইনাৰ ড্ৰেছ এটা লাগিছিলে। ওচৰে পাঁজৰে তেনেকৈ বুটিক নেদেখিলোঁ, এইখনে দেখিলোঁ, ভাবিলোঁ ইয়াৰ পৰাই লৈ লওঁ। ভাল যে তুমি আহিলা। একো নাই, মোৰ ইয়াত যেনেকুৱা ডিজাইনৰ ড্ৰেছ বিচাৰা তুমি নিজৰ পচন্দৰ মতে কিবা এটা হ'লেও ড্ৰেছ তোমাৰ পচন্দ হ'বই। চব মোৰ ইয়াত ইউনিক ইউনিক ডিজাইন আছে, গতিকে ব'লা দেৰি নকৰি সোনকালে তোমাক মই মোৰ ডিজাইনাৰ ড্ৰেছবোৰ দেখুৱাই দিওঁ। তোমাৰ ওচৰত থকা ড্ৰেছবোৰ সঁচাকৈ গোটেইবোৰ ইউনিক আৰু বহুত ধুনীয়া, মোৰ গোটেইবোৰে ভাল লাগিছে। আৰু এই ড্ৰেছটো ভালেই লাগিছে, কিন্তু কালাৰটো কিবা মেটচ কৰা নাই মোৰ লগত। আৰু বেলেগ কিবা আছে নেকি, মানে যিটো দেখাৰ লগে লগে মানে ক'ব পাৰোঁ যে ৱাও এইটোৱে আজি পাৰ্টি ৱেৰৰ কাৰণে পাৰফেক্ট হ'ব বুলি, তেনেকুৱা কিবা আছে নেকি? অ' আছে আছে, মই এতিয়া দেখুৱাই আছোঁ তোমাক। এইকেইটা ড্ৰেছ চোৱা, ইয়াৰ কালাৰ আৰু ডিজাইন বহুত ধুনীয়া, এইকেইটা বহুত ইউনিক হয়। গতিকে এই দুটা ড্ৰেছৰ ভিতৰত দুইটাই তোমাক একদম শ্বুট কৰিব, বহুত ধুনীয়া লাগিব তোমাক। গতিকে এই দুটাৰ ভিতৰতে তুমি কোনোবা এটা চিলেক্ট কৰি লোৱা। দেখিছা নহয় ইমান ধুনীয়া কালাৰকেইটা, আৰু ড্ৰেছটো ডিজাইনেবল হয়, বহুত ধুনীয়া লাগিব। ৱাও, সঁচাকৈ এই দুইটা ড্ৰেছ মোৰ বহুত বেছি ভাল লাগিছে। আচ্ছা, এই ড্ৰেছকেইটাৰ প্ৰাইচ বেলেগ বেলেগ নে ছেম হয়? আৰু প্ৰাইচটো কিমান হয় মোক ক'ব পাৰিবা নেকি? এই দুটাৰ ভিতৰতে মই কোনোবা এটা লৈ ল'ম। এইটো য়েল্ল' অৰেঞ্জটো বহুত বেছি ভাল লাগিছে, এইকেইটাতো মোক সাজিবই, একদম শ্বুট কৰিব, বহুত ভাল লাগিছে মোৰ। প্ৰাইচটো কোৱাচোন ইয়াৰ? নহয় নহয়, দুইটাৰে মানে প্ৰাইচটো বেলেগ বেলেগ। অৰেঞ্জ য়েল্ল' এইটোৰ প্ৰাইচটো হৈছে 1950, আৰু যিটো ব্লু কালাৰ আছে সেইটোৰ প্ৰাইচটো হৈছে 1550। মই য়েল্ল' অৰেঞ্জটো এইটো এবাৰ ট্ৰাই কৰিব বিচাৰিম। ফাৰ্ষ্টে মই ট্ৰাই কৰি চাম, যদি ভাল লাগে তেতিয়া মই এইটোৱে ল'ম, আৰু যদি মন যায় তেতিয়া এই ব্লু, দুইটাই লৈ ল'ব পাৰোঁ। আচ্ছা, মই দুইটাই ট্ৰাই কৰি চাওঁ দেই, তাৰপিছত কৈ আছোঁ তোমাক। গোটেইবোৰতো ধুনীয়াকৈ থৈয়ে ল'লোঁ, আজি ফাৰ্ষ্ট টাইম কাৰণে এনেকেই দি দিছোঁ। আজিৰ ভিতৰতে মই গোটেই বেকাৰীখন ধুনীয়াকৈ সজাই মেলি ক্লিয়াৰ কৰি দিব লাগিব। বেলেগতো বেছি একো কাম নাই, অলপ চলপহে কাম আছেগৈ। এতিয়া অকলে অকলে বেয়াই লাগিছে নহয়, ভয়ে লাগিছে। কাষ্টমাৰ আহিবনে নাহে জানো? আজি যদি এটাও মই মানে চেল কৰিবই নোৱাৰোঁ, দুখেই লাগিব, আৰু ইমানবোৰ বস্তু মই কেনেকৈ থৈ দিম বাৰু?
বেয়াটো নহয় বাৰু, কোনোবাই আকৌ বেলেগ কিবা অৰ্ডাৰ দিলে দি দিব পাৰিম, কিন্তু তথাপিও আজি ফাৰ্ষ্ট ডে হয়, দুটামান চেল হ'লে মানে মনটোৱে ভাল লাগিব, নহ'লে যে মোৰ বেয়াই লাগিব পাই। হেল্ল', ৱেলকাম। কি লাগিব তোমাৰ? হেল্ল', তুমি ইয়াত নতুনকৈ বহিছা নি? মই মানে দূৰৰ পৰা দেখিলোঁ ইয়াত পেষ্ট্ৰি কেকৰ দোকান বহিছা, গতিকে কি কি আছে চাবলৈ আহিলোঁ। তোমাৰ ওচৰত পেষ্ট্ৰি আৰু জাৰ কেকো আছে ন? ৱাও, কি কি ফ্লেভাৰ আছে? মোৰ যে কেক খাই বহুত বেছি ভাল লাগে আৰু পেষ্ট্ৰিটো মোৰ ফেভৰেট হয়, সেইটো কাৰণে মই ল'ম বুলি ভাবিছোঁ যদি মোৰ ফেভৰেট ফ্লেভাৰ কিবা পাওঁ। কি কি ফ্লেভাৰ আছে তোমাৰ ওচৰত এবাৰ ক'বা নেকি? অঁ হয় হয়, মই আজি ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি মই বেকাৰী খুলিম, কিন্তু আজি ফাৰ্ষ্ট ডে যে সেইটো কাৰণে এনেকৈ মই কৰিছোঁ, মানে কাইলৈৰ পৰা বেকাৰীখন ফুল্লি অ'পেন কৰা হ'ব। আৰু মোৰ ওচৰত ফ্লেভাৰ কেইবাটাও আছে। ষ্ট্ৰবেৰী ফ্লেভাৰ আছে, চকলেট ফ্লেভাৰ, ভেনিলা ফ্লেভাৰ, মেংগ' ফ্লেভাৰ, বাটাৰস্কচ, এইকেইটা আছে। তুমি কোনটো খাবা? ৱাও, কেইবাটাও ফ্লেভাৰ আছে। মোৰতো ফেভৰেট হয় চকলেট। তুমি এটা কাম কৰা, জাৰ কেকৰ চকলেট ফ্লেভাৰ দুটা দি দিয়া আৰু ষ্ট্ৰবেৰী ফ্লেভাৰৰ এটা দিবা। তাৰপিছত পেষ্ট্ৰি মোক চকলেট আৰু ষ্ট্ৰবেৰী আৰু মেংগ' এই তিনিটা মিলাই পিনে তুমি দুটাকে 6টা পেক কৰি দিয়া। আজি তোমাৰ ফাৰ্ষ্ট টাইম বুলি কৈছা, গতিকে ময়ো টেষ্ট কৰি চাম। যদি খাই ভাল লাগে তেতিয়া নেক্সট আকৌ তোমাৰ পৰাই মই লৈ যাম পেষ্ট্ৰি। অ' থেংক ইউ ছ' মাছ। আচ্ছা ঠিক আছে, তোমাৰ অৰ্ডাৰটো মই এতিয়াই পেক কৰি দি আছোঁ। আৰু তুমি আজি মোৰ ফাৰ্ষ্ট কাষ্টমাৰ হয়, তাতে মোৰ ফাৰ্ষ্ট ডে, গতিকে তোমাক মই মোৰ ফালৰ পৰা 10% ডিছকাউণ্টটো দিম। অ' ৱাও, সঁচাকে? আই এম ছ' লাকি টুডে। থেংক ইউ ছ' মাছ। ঠিক আছে, তুমি পে' কৰা। অঁ, আৰু এটা কাম কৰা, মোক এটা জাৰ কেক চকলেট ফ্লেভাৰৰ এটা দি দিয়া, মই ইয়াতে টেষ্ট কৰিম। পিহু, থেংক ইউ ছ' মাছ দেই। সঁচাকৈ তোমাৰ ওচৰত আহিলোঁ মই বহুত বেছি ভাল কৰিলোঁ। ইমান ধুনীয়া ড্ৰেছকেইটা মই বিচাৰি পালোঁ। আজি পাৰ্টিতটো মোকে সকলোৱে ঘূৰি ঘূৰি চাব যেন লাগিছে। বাৰু, এতিয়াৰ পৰা মোক যদি কিবা ড্ৰেছৰ দৰকাৰ হয় তেতিয়াহ'লে মই তোমাৰ তাতে ডিজাইন কৰিবলৈ দিম। থেংক ইউ ছ' মাছ। এইটোতো মোৰ কাৰণে বহুত ভাল হ'ব যে মই আৰু এগৰাকী কাষ্টমাৰ পাই যাম। আৰু মোৰ ড্ৰেছকেইটা যে তুমি পচন্দ কৰিলা, সেয়া মোৰ কাৰণে বহুত ডাঙৰ গিফ্ট বুলি ক'ব পাৰি। থেংক ইউ ছ' মাছ। আৰু কিবা যদি ড্ৰেছ দৰকাৰ হয় নিশ্চয় মোক ক'ব পাৰা, মই বহুত ধুনীয়া আৰু ইউনিক ডিজাইনৰ ড্ৰেছ তোমাৰ কাৰণে ৰেডি কৰি দিম। চিয়'ৰ চিয়'ৰ, ঠিক আছে। মই তেতিয়াহ'লে গৈ থাকোঁ দেই, মোৰ অলৰেডি বহুত দেৰি হৈ গৈছে। ড্ৰেছ চিলেক্ট কৰোঁতেও টাইম বহুতখিনি গ'ল, গতিকে এতিয়া আৰু তোমাৰ লগত কথা পাতিবলৈ মোৰ একদম টাইম নহৈছে, নহ'লে মই তোমাৰ লগত বহি অলপ দেৰি কথা পাতিলোঁ হয়। বাৰু, এতিয়া মই গৈ থাকোঁ দেই। তোমাৰ কণ্টেক্ট নাম্বাৰটো মই ল'লোৱেই, তাত কণ্টেক্ট কৰিলে হৈ যাব ন? ঠিক আছে বাৰু, মোক কণ্টেক্ট কৰিলেই হ'ল। মই তোমাৰ কাৰণে ধুনীয়া ড্ৰেছ ডিজাইন কৰি দিম। থেংক ইউ ছ' মাছ আজিৰ কাৰণে। জুলিৰ ওচৰলৈ যাব লাগে নহয় মই। এতিয়া কাক বাৰু দোকানত থাকিবলৈ কৈ দিওঁ। এঘণ্টামানৰ কাৰণে কোনোবাই থাকি দিয়া হ'লে মই জুলিৰ ওচৰৰ পৰা আহিব পাৰিলোঁ হয়। চাওঁচোন বাহিৰত কাৰোবাক পাওঁ নেকি, তেতিয়া থৈ যাব লাগিব।